নমস্কাৰ, মই আপোনাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ আমাৰ গাঁৱলৈ। গাঁৱত আমাৰ এখন সৰু চাহ বাগান আছে। বাগানখন চাবলৈ আহিলোঁ। ব'লক তেনেহ'লে আমি আমাৰ বাগানখন এবাৰ চাই আহোঁ। এই আমাৰ বাগান, এইখন আমাৰ সৰু সুৰা এখন বাগান আছে, চাহপাতৰ বাগান এখন। মাজে মাজে চাবলৈও আহিব লাগে, কাৰণ পাতখোপা চাই থকাটো বহুতেই দৰকাৰী, নহ'লে পাতবোৰত পোকে ধৰে বা চাহীয়ে খায়, বা কেতিয়াবা ধৰক পোক চাহী মহ এইবোৰে খালে পাতবোৰ ভাল নহয় বুলি কয়। চ' ভাল হ'বৰ কাৰণে পাতবোৰ চাই থকাটো খুবেই প্ৰয়োজনীয়। দাদা এই আমাৰ ওচৰতে বাগানৰ ওচৰতে এটা পুখুৰী আছে। সেই পুখুৰীটোৰ পৰাই মানে পানী আনি সেই ড্ৰামটোত তেওঁ গোটাইছেহি। কষ্ট হৈছে, তেওঁৰো কষ্ট হৈছে, আমাৰো কষ্ট মানে, কিন্তু লাহে লাহে ব্যৱস্থাবোৰ ভাল কৰিব লাগিব। তেওঁ এই পুখুৰীৰ পৰা পানী লৈ গৈ সেই ড্ৰামটোত পানীখিনি জমা কৰি তিনিটা দৰৱ মিলাইছে। আৰু তাকে মই ভাবিলোঁ ময়ো গৈ চাই আহোঁ, শিকি আহোঁ। লাহে লাহে নিজেও শিকিব লাগিব। ঈশা বিয়ন অনুকৰণ মাষ্টাৰমাইণ্ড। দৰৱ দিবৰ কাৰণে এই ড্ৰামটোত পানী এনেকৈ জমা কৰি লোৱা হৈছে। এই পানীখিনিতে দৰৱখিনি দি দিব। কি কি দৰৱ দিব আমি ভালদৰে জানিম। মহৰ চাহী, ভিটামিন, এই তিনিটা দৰৱ দাদাই একেলগে মিলাই দিব 10 লিটাৰ পানীত 60 ml কৈ। দৰৱ গুলি থৈছিলে ড্ৰামটোত, সেইখিনি অলপ গুলি লৈ পেলাই বাল্টিঙেৰে উঠাই এই স্প্ৰেটোত, দৰৱ দিয়া স্প্ৰেটোত ভৰাই দিব। আৰু ভৰাই দি বাগানখনত অলপ অলপকৈ দি যাব, যাতে মহবোৰ বা চাহীবোৰে পাতবোৰক নাখায় আৰু পাতবোৰ ধুনীয়া কৰি ওলায়। এয়া 1 বাল্টিং লৈ আহি তেওঁ ভৰাই দিছে। দৰৱখিনি কিন্তু বিৰাটেই একদম গোন্ধ, মানে একদম নাকত ধৰি যোৱা, একদম বহুত হাৰ্ড হয় দৰৱটো। সেইবাবে চাগে পোক চোকবোৰ মৰি যায়। মোৰ এতিয়া মানে ধৰক ইয়াত আছোঁ, ৰৈ আছোঁ যদিও মানে দৰৱটো ইমানেই বেছি গোন্ধ দৰৱৰ, নাকত ধৰি গৈছে। তাৰবাবে 2 বাল্টিংমান এতিয়া ভৰাব। এইটো কিমান লিটাৰকৈ থাকে? এইটো 16 লিটাৰকৈ থাকে। সেই গুৰিত যে ধৰে এটা লতা, সেইটো লতা নহয় নেকি? পূৰা গুৰিত যে হেৰি হৈ থাকে নে এইটো এনেই যে হেৰি লতা বগাই সেইটো লতা? এটা যে পূৰা একদম টাইটকৈ ধৰি ৰাখে যে, সেইটো নহয় ন? এই চাহীবোৰ এনেকুৱা নেকি বাৰু? এইটো চাওক, এইটো চাহী নেকি? এই পাতটোত যে আছে চাহী, কি চাহী নেকি? এইটো চাহী নেকি? এইটো চাওক ক'লা পাত যে এইটো যে হৈছে চাহী নে? এইটো ৰঙা কেইটা চাহী, এইটো চাহী ৰঙাটো। ড্ৰামটোত কিমান পানী বাকী আছে? শেষ হ'ব? দাদা আপোনাৰ নামটো? হা? চেনিৰাম বাগটি। এতিয়া গৰমটো কেনেকুৱা লাগিছে? গৰমটো পূৰা দিছে। কেনেকুৱা লাগিছে ইমান গৰমত? আপুনি পানী এটোপা খালেনে? আপোনাক কৈছোঁ যে পানী এটোপা খাই ল'ব। নাই খোৱা চাগে নে কৰি আছে? আকৌ এবাৰ ঘূলিব লাগিবনে দৰৱ? লাগিব লাষ্ট? অঁ, পানী এটোপা খাই লওক নহ'লে। নহ'লে ইমান গৰম দিছে, ঘাম ওলাই গৈছে। আপুনি যদি পানী নাখায় কি হ'ব? গায়েদি পানী ওলাই গৈছে, আপুনি পানী নাখালে।
ইমূৰৰ পৰা সিমূৰলৈ বাগানখন ঘূৰি পকি আহি এবাৰ দাদাৰ ওচৰ পালোহি। দাদাই জপনাখন ঠিক কৰি আছে, কাৰণ জপনাখন একদমেই বেয়া হৈ পৰি আছিলে। মই তাঁৰ আৰু প্লাছডাল লৈ আহিছোঁ, দাদাই তাঁৰ লৈ পেলাই জপনাখন ঠিক কৰি আছে। ইতিমধ্যে জপনাখনো হৈ গ'ল। দাদাই বৰ ধুনীয়াকৈ জপনাখন ঠিক কৰি দিলে। নামটো হা নৱজ্যোতি কি লিখে? দত্ত। অঁ দাদা নৱজ্যোতি দত্ত। দাদাই আজি আমাৰ ইয়াত অলপ সহায় কৰি দিব আহিলে। দুজন দাদা আছে, এই দাদাই অলপ হাবি চাবিবোৰ কাটি দিছে। আৰু দাদা হেৰি আপুনি কিমান বছৰ পৰা কিমান দিন বা বছৰৰ পৰা কৰি আছে মানে বাগানত? অঁ ঘৰো আছে। অঁ তেওঁ ধৰক আজি কিমান বছৰ হ'ল বাগানত? আপোনাৰ ঘৰৰ হওক বেলেগৰে হওক বা কিমান বছৰৰ পৰা হৈ আছে? 20 বছৰ 15 বছৰমান হ'লনে? নাই হোৱা? অঁ ইমান নাই হোৱা। আৰু অঁ ঘৰত কৰি থকাই হয়। অঁ অঁ সেইকাৰণে তেওঁ জানে আৰু ধৰক কোনবোৰ কি কৰিব লাগিব। অঁ হাবি অঁ আচলতে বাগান এতিয়া ধৰক এইবোৰ হাবিবোৰ কাটি দিলেও আকৌ হাবিবোৰ হৈ যায় হয়নে? অঁ আৰু শুনক না, পাতবোৰ নহয়, চাহপাতৰ পাতবোৰ কিমান বাৰিষাৰ টাইমত, বাৰিষা নহয় বৰষুণৰ সময়ত নহয় ন? মানে বৰষুণ মানে কি ঠাণ্ডা? অঁ ঠাণ্ডাত নহয়, বৰষুণহে আহিছে, মোৰহে ভুল হৈছে। মানে ধৰক এই ঠাণ্ডা যেতিয়া নৱেম্বৰ ডিচেম্বৰৰ পৰা বন্ধ হৈ যায় হয়নে? আৰু ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ যায়। অঁ সাঁচি গছ এজোপা, সাঁচি গছৰ পোকে ধৰে বুলি কয়, ময়ো গম নাপাওঁ। এনেদৰে পোকটোৱে ধৰে, এইদৰে পোকটোৱে এটা ফুটা বনাই যায়, পাছত নিজে নিজে বন্ধ হৈ যায়। পোকটো আচলতে এতিয়া মই আপোনাক দেখাব নোৱাৰোঁ, পোকটো গুচি গ'ল। এইদৰে এজোপা গছ আৰু এইখিনি এটা ওপৰত এটা পোক আছে। ফাৰ্ষ্ট পোকটোৱে এইদৰে এইটো মই ঢুকি পোৱা নাই, এইটো পোকটো। এয়া দাদাজনে দৰৱ দি আছে, মহৰ চাহী ভিটামিনৰ বাগানত দৰৱ দি তেওঁলোকে এনেকৈ দৰৱ দি আহি থাকিব। এই ৰ'দত আচলতে এনেদৰে দৰৱ দি থকাটো বহুতেই কষ্ট, আৰু ধৰক মানুহবোৰে এতিয়া কৰেও, কিন্তু কৰিবতো লাগিবই। আৰু দৰৱটো বোলে বৰষুণ নিদিয়া আগত বা ৰ'দতহে দৰৱবোৰ দিয়ে। সেইকাৰণে ধৰক বাগানত ৰ'দ হ'লেও মানে মানুহবোৰ যে কাম কৰিবলৈ যায়, মই ধৰক আমাৰ নিজৰ যেতিয়া বাগানখন খোলা হৈছিল, ধৰক এতিয়া লাহে লাহে গম পাইছোঁ ৰ'দত। মই ভাবোঁ আগতে বাগানবোৰত কিয় ইমান ৰ'দত কাম কৰিব যায়, কিন্তু এতিয়া কথাটো কি হ'ল, দৰৱবোৰ ৰ'দতহে দিয়ে, আৰু ৰ'দতহে দৰৱবোৰ দিলে কামদায়ক হয় বাগানত। আৰু কিন্তু দৰৱ দিয়াৰ পাছত ধৰক 4-5 ঘণ্টাৰ পাছত বৰষুণ দিলে একো নহয়, কিন্তু দৰৱটো ৰ'দতে দিয়া হয়। এই দাদাজনে দৰৱবোৰ এনেদৰে দি আছে বাগানত। আৰু দুজনেই দাদা আহিছিল, এজন দাদা যাব লগা হৈছে, আৰু দাদাকেইজনে বাগানত আগৰ পৰা কৰি থকা দেখি আৰু তেওঁলোকে কামবোৰ ভালকৈ কৰাৰ বাবে আমি তেওঁলোকক অলপ দূৰৰ পৰাই লৈ আহিছোঁ যে ব'লক দৰৱটো দি দিয়ক। কাৰণ দৰৱ বাগানখন কৰিলেও মানে চবেই কৰিব নাজানে বা আমিও নাজানো, সেইকাৰণে যোনে জানে, যাৰ অভিজ্ঞতাবোৰ বেছি, তাৰ লগত কৰিলে ভাল। ধৰক যিকোনো কথা, দৰৱ দিয়া হওক, বাগানৰ কাটিং থাকে বা কাটিব লাগে, সেইবোৰ কেনেধৰণে কাটে, সেইবোৰ ধৰক
বাগানৰ কথা আমি বাগান খুলিলে নহ'ব, জনাটো বহুতেই দৰকাৰ। সেইদৰে বাগানৰ দৰৱ তেওঁ দি আছে। ইতিমধ্যে বাগানত দৰৱ দিয়া কামবোৰ শেষ হৈছে আৰু মোৰ ভিডিঅ'টো ইমানতে আজি সামৰণি মাৰিব লাগিব। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে, ধন্যবাদ।